हेलो गाइज आमी आज शिव पूजात की आनंद करी आसो ताके देखुवाम बाकी भिडिओ आरम्भ करार आगते आपनालोकলৈ अनुरोध जाते भिडिओ आपनालोके लाइक करि दिए। শিৱ মন্দিৰ আহি পালো এতিয়া আমি পূজা আৰম্ভ কৰিম। এইজন কোন পূজা কৰি আছে? শিৱ পূজা কোনে কৰি আছে? মন্দিৰ ঈশান সোমাইছে আৰু এইটো আমাৰ ঈশানৰ খুৰা পেহী বহুত মানুহ ভক্তপ্ৰাণ ৰাইজে শিৱ মন্দিৰত পূজা কৰি আছে আৰু বহুত প্ৰসাদ ইতিমধ্যে মানে দিয়া হৈছে। ব্ৰাহ্মণ আহিব ৰাতি পূজা কৰিবলৈ। গাখীৰ ঢালি আছে ঈশানে। এতিয়া মোৰ গাখীৰ ঢালা হ'ল। এতিয়া আমাৰ মাৰ দেউতা নতুন মন্দিৰত সেৱা কৰি আছে। এতিয়া মা আৰু দেউতাৰ সেৱা কৰা হ'ল। এতিয়া ইয়াত মন্দিৰটো আপোনাক দেখাই দিছোঁ ভাল কৰি। এতিয়া ধূপ ধূপ লগাই আছে, গাখীৰ দিব লাগছে। এতিয়া আমি মন্দিৰটোত এতিয়া মোৰ ভাইটি মন্দিৰটো পূজা বুলিলে মানুহবিলাক বহুত চবে মানে প্ৰায় মানুহে পূজা পালন কৰে আৰু আমাৰ ৰৌমাৰী গাঁৱৰ যিটো পূজা মন্দিৰ আছে শিৱ মন্দিৰ তাতে বহুত ধুমধামেৰে পূজা অৰ্চনা কৰা হয়। 2 দিনীয়া কাৰ্যসূচীৰে বাৰু ইয়াত পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰিছে। যোৱাকালি মানে আজি পূজা আৰু অহাকালি হ'ব নাম সঁচাকৈ মন্দিৰত আহি বহুত আনন্দ লাগিল। আমাৰ মানে সকলে জ্বলাই একদম মনটো পবিত্ৰ প্ৰফুল্ল লাগিল। চবকে লগ পাই ভাল লাগিল। সকলে চাকি বন্তি ভক্তপ্ৰাণ ৰাইজসকলে চাকি বন্তি জ্বলাই আছে। এতিয়া মন্দিৰ এটাত সকলে ধুনীয়াকৈ পূজা কৰি আছে ভক্তপ্ৰাণ ৰাইজসকলে। যিহেতু শিৱ মন্দিৰত গাখীৰ ঢলাটো এটা পৰম্পৰা আৰু গাখীৰ ইয়াৰ দ্বাৰাই শিৱ বাবা প্ৰসন্ন হয় বুলি কোৱা হয়। সেইকাৰণে সকলোৱে গাখীৰ ঢালিছে। আমাৰ মায়ে গাখীৰ ঢালিলে। মা বুঢ়া হৈছে বাৰু তথাপিও পূজা বুলি আহিছে। এয়া আচৰিত কাৰুকাৰ্য কিমান ধুনীয়াকৈ এটা ডাঙৰ ল'ৰাবিলাকে কিমান কষ্ট কৰি ইমান ডাঙৰ এটা শিৱলিংগ বনাইছে। তাকে চাবলৈ মানুহৰ বহুত ভিৰ হৈছে। আমিও চাবলৈ ওলালোঁ আৰু ইয়াতে 2-এখন ফটো উঠিলোঁ বাৰু। বহুত দেখিবলৈ ধুনীয়া হৈছে আৰু লাইটিং দিছে ইয়াত বহুত দেখিবলৈ ধুনীয়া হৈছে। সঁচাকৈ চবৰে যেনিবা এইটোতে আকৰ্ষণ হৈ আছে। ল'ৰাবিলাকে যে ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ এই শিৱলিংগটো বনাইছে আৰু এইফালে নাম গীত হৈ আছে। নামে শিৱ বাবাৰ মাহাত্ম্য নাম গান গাই আছে। গোটেই এক হুলস্থুলীয়া পৰিৱেশ আৰু এক শান্ত মন চবৰে পূজা অৰ্চনা হৈ আছে। আহি অলপ দেখুৱাই দিছোঁ শিৱলিংগটো বাৰু। মন্দিৰত আহি ঘোটা খাব লাগিব বুজিছে। আৰু ফটো উঠিবলৈ আমাৰ ঈশানৰ দেউতাকে ইমান লগ ধৰি আছোঁ। ই ফটো মানে উঠাৰ নামত ই নুঠে মোৰ লগত ফটো বুজিছে না।
বহুত মানে আজিকালি বেয়া নাপায় তথাপি মই চান্স এৰা নাই তাক ফটোত ৰাখিছোঁ এতিয়া আমি একদম পিঠা খাই আছোঁ পিঠা খাই আনন্দ তাৰপিছত যিটো অৱস্থা হৈ গ'ল আৰু নকৈছোঁ আৰু বহুত অৱস্থা বেয়া হৈ গ'ল দেই ফুটা খাই গতিকে শিৱ মন্দিৰত গৈ ফুটা খোৱা বাপ্পা নোখোৱাটোৱে ভাল আৰু দুয়ো বহি খালোঁ তাৰপিছত বহুত অৱস্থা বেয়া হৈ গ'ল গতিকে পিছৰখিনি আমি ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ কাৰণ ভূটান দিছে আমাক পকৰাই পেলালে দেই মানে আপোনালোকে উপভোগ কৰক এই পূজাখন বাকী ভূটান নিচা লাগি গ'ল এতিয়া মই আৰু ক'ব নোৱাৰোঁ ঈশান দিছা তো একবার ঈশান ভক্তি করি যোৱাকালি যি হ'ল আৰু আজি আমি মানে ভালকৈ ভক্তি কৰিবলৈ আহিছোঁ আৰু প্ৰসাদ খাবলৈ আহিছোঁ প্ৰসাদ বিতৰণি হৈছে আজি খিচিৰি খাবলৈ আৰু প্ৰসাদ খাবলৈ আহিছোঁ আৰু মোৰ বেটাই ইয়াতে ভক্তি কৰি আছে আৰু মই ফটো তোলাই আছোঁ দেই আৰু এতিয়া এইজনী আমাৰ বাইদেউ
ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব দেই চবে মিলি যাতে আমি আগলৈ আগবাঢ়িব পাৰোঁ আৰু ভাল ভালকৈ ভিডিঅ' বনাব পাৰোঁ সেইকাৰণে চবৰে ওচৰত অনুৰোধ থাকিল যেন আপোনালোকে ভিডিঅ'টো লাইক কৰিব বাই বাই এতিয়া আহিছোঁ দেই